নগাঁও জিলাৰ সামগুৰি সমষ্টিৰ মাগুৰমাৰীত আজি আমি এই অঞ্চলৰ বিভিন্ন যুৱকসকলক একত্ৰিত কৰি আমি এখন মত বিনিময় অনুষ্ঠান আয়োজন কৰোঁ আৰু ইয়াত বহু যুৱক বিভিন্ন অঞ্চলৰ পৰা আহি অংশগ্ৰহণ কৰে আৰু তেওঁলোকে আমাক পৰামৰ্শ দিয়ে যে তেওঁলোকে মিয়া জনগোষ্ঠীটো কেনেকৈ আগুৱাই যাব লাগে, মিয়াসকলৰ কি কি সমস্যা আছে সেইবিলাক কেনেকৈ সমাধান কৰিব লাগে, সকলোৱে মতামত ইয়াত প্ৰকাশ কৰে আৰু আগন্তুক দিনত যাতে মিয়াসকলক যেনেকৈ বিভিন্ন লোকে তুচ্ছ তাচ্ছিল্য কৰি থাকে তেওঁলোকক কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ আৰু তেওঁলোকৰ যি ষড়যন্ত্ৰ বা অপচেষ্টা মিয়াসকলৰ বিৰুদ্ধে ইমান দিনে তেওঁলোকে কৰি আহিছে এইবিলাক আমি আগন্তুক দিনত তেওঁলোকে যাতে এই মিয়াৰ বিৰুদ্ধে যাতে একো পদক্ষেপ ল'ব নোৱাৰে বা মিয়াক তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰে তাৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। এনেকৈয়ে আমাৰ আজি আলোচনাবিলাক মতামত প্ৰকাশ হৈছে। বিভিন্ন সময়ত দেখা গৈছে শৃংখল চলিহা অশোক সিংহল মুকলিকৈ তেওঁলোকে মিয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক ধৰ্মীয় কথাৰে আক্ৰমণ কৰিছে, জাতিগত ভাৱেৰে আক্ৰমণ কৰিছে। গতিকে আমি এইবিলাক সহ্য নকৰোঁ। আমি তেওঁক অতি শীঘ্ৰেই ক্ষমা খুজিবলৈ আমি দাবী জনাইছোঁ।